যোৰহাটৰ টিয়কৰ চেলেঘাট অঞ্চলৰ এসময়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ শৰীৰ চৰ্চাবিদ তুষাৰ পালৰ জীৱনৰ পথচলা অনুকৰণীয়। 2004 চনৰ পৰা 2010 চনলৈকে ৰাজ্যিকৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশগ্ৰহণ কৰি তুষাৰ পালে নিজ অঞ্চলৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। ৰাষ্ট্ৰীয় পৰ্যায়ত মিষ্টাৰ ইণ্ডিয়া খিতাপ অৰ্জন কৰি ব্ৰঞ্জৰ পদক জয় কৰা তুষাৰ পাল অতি স্বাস্থ্য সচেতন ব্যক্তি হিচাপে জনাজাত। শৰীৰ চৰ্চাৰ সৈতে স্বাস্থ্যৰ প্ৰতি অতি সচেতন তেওঁ নিজৰ লগতে নৱপ্ৰজন্মকো স্বাস্থ্য সচেতন কৰাৰ অনুপ্ৰেৰণা যোগাই আহিছে। তেওঁ খেলৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত 2012 চনৰ পৰা নিজক সম্পূৰ্ণৰূপে নিয়োজিত কৰিছে ড্ৰাগছ বৰবিহৰ বিৰোধী অভিযানত। ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিজা প্ৰচেষ্টাৰে শিক্ষানুষ্ঠান আৰু ৰাজহুৱা স্থানত বাতৰ নাট, চুটি ছবি, মঞ্চত বক্তৃতা দিয়া, পদযাত্ৰা আৰু চাইকেল ৰেলী, দুখনকৈ গ্ৰন্থ লিখিও বিনামূলীয়া স্কুল কলেজসমূহত প্ৰদান কৰি তুষাৰ পালে যুৱ সমাজক নিচাজাতীয় সামগ্ৰী আৰু ড্ৰাগছৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে সজাগ কৰি আহিছে। এই দীৰ্ঘদিন সমাজসেৱাৰ বাবে তুষাৰ পালে বহু ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটা লাভ কৰাৰ লগতে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছতো স্থান লাভ কৰিছে। ড্ৰাগছ বিৰোধী আন্দোলনৰ লগতে তেওঁ আন বহু সমাজমূলক কামতো আগুৱাই আহিছে। 62 বছৰ বয়সতো তেওঁ আগৰ দৰেই উৎসাহ আৰু দৃঢ়তা লৈ এই অভিযান অব্যাহত ৰাখিছে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ। চনতে পাইছিলোঁ মিষ্টাৰ ইণ্ডিয়াত মাষ্টাৰ আশাত মই মেডেল পাইছিলোঁ। তাৰপিছৰ পৰা মই বডি বিল্ডিং কৰা নাই। আমাৰ নিজৰ ঘৰতে মই জিম এটা স্থাপন কৰি যুৱক যুৱতীসকলক মানে এটা ট্ৰেইন কৰি আহিছোঁ, তেওঁলোকে স্বাস্থ্য ভাল থাকে আৰু বেয়া বস্তুৰ পৰা এটা আঁতৰি আহিব পাৰে। প্ৰথমতে মই যুৱকসকলক উৎসাহিত কৰাৰ কাৰণে 2012 চনত মই প্ৰথম 50 কিলোমিটাৰ মাৰাথন কৰিছিলোঁ। মানে ইয়াৰ পৰা নকচাৰীলৈকে আপ ডাউন, তাৰমানে 50 কিলোমিটাৰ যথেষ্ট সঁহাৰি পাইছিলোঁ। যুৱক যুৱতীসকল বহুতে মোক সহযোগিতা আগবঢ়াইছিলে। সেইটো এটা মানে ৰেকৰ্ডে হৈছিলে বুলি কয় মানুহে, বহুতে কয় যে 50 বছৰ বয়সত 50 কিলোমিটাৰ দৌৰাটো ইমান সহজো নহয়। সেইটো কৰিছিলে একমাত্ৰ যুৱকসকলক উৎসাহিত কৰাৰ কাৰণে যে তোমালোকেও শৰীৰৰ প্ৰতি যত্ন লোৱা আৰু বিভিন্ন ৰকমৰ খেলা ধূলাত আগবাঢ়ি আহা, তেতিয়া তোমালোকে নিজৰ শৰীৰটোক ঠিক কৰি ৰাখিবা। সেই উদ্দেশ্যে 2012 চনত প্ৰথম এইটো কৰিছোঁ। তাৰপিছৰ পৰা মই দেখিলোঁ যে নিচাৰ বিৰুদ্ধে কিবা এটা কঠোৰ এটা হেৰি কাম কৰিব লাগিব, নহ'লে নহ'ব। তাৰপিছত মই কি কৰিলোঁ, আমাৰ অঞ্চলবিলাকত প্ৰায় 100খন বিদ্যালয় মহাবিদ্যালয়ত মই সজাগতা সভা পাতিলোঁ ছাত্ৰ ছাত্ৰীসকললৈ। প্ৰায় 2 বছৰমান বিভিন্ন বিদ্যালয়লৈ যাওঁ, তাত গৈ মানে সজাগতা সভা পাতোঁ, ছাত্ৰ ছাত্ৰীসকলৰ লগত এটা মানে আলাপ আলোচনা কৰোঁ, তেওঁলোককো সোধোঁ তেওঁলোকে বা ড্ৰাগছৰ বিষয়ে কি বুজি পাইছে তেওঁলোকক সোধোঁ, তেওঁলোকৰ পৰা উত্তৰ লওঁ আৰু ময়ো কওঁ। তেনেকৈ প্ৰায় 100খন বিদ্যালয় মহাবিদ্যালয়ত মই সেইটো সময়ত ড্ৰাগছৰ বিৰুদ্ধে মই সজাগতা সভা মই পাতিছোঁ। তাৰপিছত মই 2016 চনত অসমত একদম মানে চেলেংঘাটৰ পৰা আৰম্ভ কৰি আপোনাৰ ডিব্ৰুগড়, তিনিচুকীয়া, মাজুলী, নগাঁও, এই উজনি অসমৰ প্ৰায়ভাগ ঠাইত মই গণস্বাক্ষৰ অভিযান এটা চলাইছিলোঁ। এইটো মোৰ লগত সহযোগিতা আগবঢ়াইছিলে এই যোৰহাট জিলাৰ আপটোৰ সদস্যসকলে। প্ৰায় 20,000 গণস্বাক্ষৰ মই সংগ্ৰহ কৰিছিলোঁ। আৰু সেই গণস্বাক্ষৰ সম্বলিত এখন মেমৰেণ্ডাম মই সেই সময়ত বিধানসভাৰ অধ্যক্ষ আছিলে বিধাননাথ গোস্বামীদেৱ, তেখেতৰ হাতত অৰ্পণ কৰিলোঁ। তাৰমানে কি এটা বস্তু কৰি থকা নাই, মানে একঘেয়ামী হৈ যায়। অকল যদি মই সভায়ে পাতি থাকোঁ মানুহ বৰ হৈ যায়। সেইকাৰণে মই বিভিন্ন সময়ত বিভিন্ন ৰকমৰ কাৰ্যপন্থা হাতত লৈছিলোঁ। তাৰপিছত মই বিভিন্ন ঠাইত মই